ইমতিয়াজ হোসেন জিন্দাবাদ, আমসু জিন্দাবাদ, রেজাউল করিম সরকার জিন্দাবাদ, মিনাতুল ইসলাম জিন্দাবাদ। মই প্ৰাক্তন সভাপতি হিচাপে তেওঁলোকক মই দায়িত্ব অৰ্পণ কৰিলোঁ। গতিকে আপোনালোকে সকলোৱে এই চাৰিজনৰ নেতৃত্বত সমগ্ৰ অসমতে আমচুৰ 2026 চনৰ প্ৰথমতে মই কৃতজ্ঞ আৰু মই সৌভাগ্য বুলি ভাবোঁ যে অসমৰ সংখ্যালঘু জনগণৰ হিয়াৰ আমঠু চবতকৈ মৰমৰ ছাত্ৰ সংগঠন সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ মোৰ নেতৃত্ব প্ৰদান কৰা হৈছে সৰ্বোচ্চ পদ সভাপতিৰ পদৰ দ্বাৰা। আজিৰ এই সাধাৰণ সভাই মোক অলংকাৰিত কৰিছে। যি আশা আকাংক্ষা আগত ৰাখি প্ৰতিনিধিবৰ্গই সংখ্যালঘু জনগণই মোক এই দায়িত্ব অৰ্পণ কৰিছে, সেই দায়িত্বত স্বীকাৰ কৰি মই নিজৰ আগন্তুক কাৰ্যসূচীত যেনে মই সফল হ'ব পাৰোঁ তাৰ বাবে মই প্ৰত্যেকৰ সহায় সহযোগিতা মই বিচাৰিছোঁ আৰু মোৰ ফালৰ পৰা আশ্বাস দিছোঁ মই কাকোকে নিৰাশা হ'বলৈ নিদিওঁ। এটা কথা স্পষ্টকৈ কৈ দিছোঁ যে তেওঁলোকৰ দুখ প্ৰত্যেকটো দুখত মই তেওঁলোকৰ লগত থিয় হ'ম আৰু তেওঁলোকৰ সাংবিধানিক আৰু মৌলিক অধিকাৰ কোনোবাই যদি হনন কৰিব বিচাৰে, তেওঁলোকক যদি দ্বিতীয় পৰ্যায় বা তৃতীয় পৰ্যায়ৰ নাগৰিকলৈকে তেওঁলোকক অৱনমিত কৰিবলৈ বিচাৰে, সংখ্যালঘুৰ এই শক্তি তেওঁ মোকাবিলা কৰিবলৈ লাগিব। চৰকাৰ প্ৰশাসনক এটা কথা স্পষ্টকৈ কৈ দিওঁ, যদি অনৈতিকভাৱে অসাংবিধানিকভাৱে যদি সংখ্যালঘু জনগণৰ মৌলিক অধিকাৰ সৰ্ব কৰিব বিচাৰে, তেওঁলোকৰ সাংবিধানিক অধিকাৰ তেওঁলোকৰ হাতৰ পৰা কাঢ়ি নিব বিচাৰে, তেওঁলোকক যদি মানৱ অধিকাৰ তেওঁলোকৰ নামত কাঢ়ি দিব বিচাৰে, তেতিয়াহ'লে কিন্তু আমচুৰ শক্তিৰ তেওঁলোকে মোকাবিলা ৰাজপথত কৰিব লাগিব। গণতান্ত্ৰিকভাৱে ভাৰতৰ সংবিধানৰ গণ্ডিত থাকি আমচুৱে নিজৰ প্ৰভুত্ব ৰাজপথত দেখুৱাবলৈ পিছু হুকি নাথাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।